এই ভিডিওত আমি ক্লাস 12 চেপ্টাৰ 5 এক্সাৰসাইজ 5.1 3 নম্বৰ কুৱেশ্যন সমূহ আলোচনা কৰিম। 3 নম্বৰ কুৱেশ্যন কেইটা হৈছে তলৰ ফলনবোৰ অবিচ্ছিন্নতা পৰীক্ষা কৰা, মানে কন্টিনিউয়াস বা কন্টিনিউটি বুলি দেখাব লাগে। এ আমাৰ f of x এটো দিয়া আছে, b এটো, c এটো আৰু d এটো। এতিয়া প্ৰথম আমি এটো দেখাম f of x equal to x minus 5। এটা x minus 5 তে আমাৰ ইয়াত একো নাই, x minus 5 পলিনোমিয়েল হয়, মানে বহুপদ হলে আমাৰ কি হয় কন্টিনিউয়াস হ'ব। এনে কি লিখিবা f of x equal to x minus 5 is a বহুপদ। এটা বহুপদ, বহুপদ হলে আমাৰ কি হ'ব, আমাৰ কন্টিনিউয়াস হ'ব বহুপদ। সো f of x তো কি হ'ব আমাৰ অবিচ্ছিন্নতা for or value x belongs to r means real value। বহুপদ হলে আমি অবিচ্ছিন্নতা হয় বুলি জানিব লাগে। এটা b পার্ট তো কি আছে, b তো কি আছে আমাৰ f of x equal to 1/x minus 5। কন্ডিশন এটা দিয়া আছে আমাৰ x not equal to 5। ইয়াত দিয়া আছে x not equal to 5। আমি যদি x ৰ ভ্যালু 5 নলয়, ইয়াত কন্ডিশনটো দিয়া আছে x not equal to 5 মানে 5 ৰ বাদে বাকি যিকোনো আমাৰ ৰিয়েল ভ্যালু প্ৰকৃত সংখ্যা লব পাৰো। যেতিয়া আমি যদি x equal যদি 5 হয়, তেতিয়া হলে আমাৰ কি হয় 5 minus 5 1/0। 1/0 মানে হৈছে আমাৰ ইনফিনিটি, মানে নট ডিফাইন। তেনে হলে কি হ'ব, নট ডিফাইন হলে আমাৰ কি হ'ব, এটো আমাৰ কন্টিনিউয়াস নহয়, কোন নহয় x equal to 5। at x equal 5 হলে আমাৰ f of কিমান হবে, x equal 5 হলে f of x 1 5 minus 5 x অত 5 বহালে কিমান হল 1/0। 1/0 means infinity, মানে not define, মানে সংজ্ঞাবদ্ধ নহয়। তেতিয়া কি হ'ব, so it is not a আমাৰ কি অবিচ্ছিন্ন নহয়। কত x equal 5 ত অবিচ্ছিন্ন নহয়। ইয়াৰ আমাৰ এতিয়া লিমিট লব লাগে। লিমিটটো আমি এটা যিকোনো এটা লিমিট লব লাগে। মই তোমালোকে ইন্ট্ৰোডাকশনত দিছিলো আমি c এটা যিকোনো এটা লিমিট লব লাগে, কাৰণ c টো তোমালোকৰ কিতাপত আছে। এই কাৰণে আমি এটা লিমিটটো আমি বহাব লাগিব। লেট ধৰো x tends to c। লিমিট যিকোনো হ'ব পাৰে 5 ৰ বাদে, মানে ইয়াত x not equal 5 আছে যে, এইকাৰণে 5 ৰ বাদে যিকোনো আমি লিমিট লব পাৰো। যেনেকৈ c ভ্যালু 4 লব পাৰো, 3 তেনেকৈ আমি লব পাৰো। তেনেহলে কি হ'ব, লিমিট x tends to c f of x। আকৌ লিমিট x tends to c f of x কি আছিল আমাৰ 1/x minus 5। এতিয়া আমি লিমিট বহাম c, x ৰ ঠাইত c minus 5 পালো। তেনেহলে আমাৰ ইয়াত c ভ্যালু আমি 4 বহাও, তেতিয়া হ'ব -1 1/2 বহালে আমি ৰিয়েল ভ্যালু পাম। কিন্তু আমাৰ পাছৰ বাদে বাকি সববোৰ ৰিয়েল ভ্যালু হলে আমাৰ কি হয় কন্টিনিউয়াস হয়। therefore x belongs to r। r মানে ৰিয়েল নম্বৰ, এটো আমাৰ কি বুজাইছে 5, মানে 5 ৰ বাদে f of x কি হয় অবিচ্ছিন্ন হয়। কি লিখিবা, f of x is continuous for x belongs to r minus 5। কি বুজাইছে 5 ৰ বাদে বাকি যিকোনো ৰিয়েল ভ্যালু আমাৰ কন্টিনিউয়াস হয়। কি তো কি দিয়া আছে f of x x² - 25 x + 5। ইয়াত কি দিয়া আছে x
not equal to -5 যদি x equal -5 ইয়াত যদি -5 বহা কি হ'ব -5 + 5 ইয়াতো 5 স্কয়ার -5 স্কয়ার 25 কি হ'ব আমাৰ not define হ'ব আমাৰ 0/0 মানে 0/∞ আমাৰ কি হ'বগে not define তেনেহলে f of x equal to not define মানে সংজ্ঞাবদ্ধ নহয় তেনেহলে কি হ'ব আমাৰ ইয়াৰ অকমান লিখিলে সংজ্ঞাবদ্ধ নহয় সংজ্ঞাবদ্ধ নহয় তেতিয়া কি হ'ব আমাৰ সংজ্ঞাবদ্ধ নহলে জানিবা এটো কি হয় আমাৰ x equal -5 ত fx কি হয় অবিচ্ছিন্ন নহয় মানে it is not continuous for x not equal to 5 x equal to -5 ত not continuous এতিয়া আকৌ আমি লিমিট লম ধৰো লিমিটটো আমি c লৈছো তেনেহলে লিমিট x tends to c f of x এটা f of x কি আছিল আমাৰ লিমিট x tends to c f of x কি আছিল x square minus 25 by x plus 5 এতিয়া আমি আকৌ এটো সিম্পলিফাই কৰিম লিমিট x tends to c এটো x square 25 টো আমি কি 5 square কৰিব পাৰো x plus 5 কিমান হ'ব লিমিট x tends to c এটো a square minus b square ফৰ্মুলা আহিলে x minus 5 x plus 5 x plus 5 x plus 5 x plus 5 cancel তেনেহলে কি হ'ব আমাৰ x minus 5 তেতিয়া লিমিট কি বহাম আমি c তেনে c minus 5 পালো তেতিয়া so it is a continuous for x belong to r minus 5 মানে ইয়াত আমি -5 ৰ বাদে যিকোনো ভ্যালু ললে আমাৰ লিমিট টু কন্টিনিউয়াস হ'ব যদি c ঠাইত আমি কি বহা -4 বহা -4 -5 আমাৰ -9 হ'ল ৰিয়েল ভ্যালু হ'ল যদি আমি 6 বহা 5 ৰ বাদে 6 বহা 6 - 5 আমাৰ এনেকে c ঠাইত যদি আমি -4 বহা তেতিয়া -4 -5 কিমান হ'ল -9 তেনেকে আকৌ c = 6 বহা c = 5 = 1 আমাৰ ৰিয়েল ভ্যালু পালো কিন্তু আমি -5 আমি বহাব নোৱাৰো কাৰণ ইয়াৰ আমাৰ শর্ত দিয়া আছে -5 বহালে আমাৰ এটো সংজ্ঞাবদ্ধ নহয় not define এই কাৰণে অবিচ্ছিন্ন নহয় আৰু বাকিবোৰ আমাৰ অবিচ্ছিন্ন হ'ব লাগে so x belongs to r minus 5 ৰ বাদে কি হয় fx কি অবিচ্ছিন্ন হয় so it is continuous for x belongs to r minus 5 ইয়াত ইংলিছত লিখিলে কি লিখিবা so it is continuous for x belongs to r minus 5 এতিয়া আমাৰ d নম্বৰ কোৱেশ্চনটো কি কৈছে f of x equal to modulus of x minus 5 ইয়াত x minus 5 means x equal to 5 হয় তেতিয়া আমি at x equal to 5 তেনেহলে কিমান হ'ব আমি 5 বহালে 5 minus 5 0 হল 0 হলে আমাৰ কি হ'ব x equal 5 ত আমাৰ অবিচ্ছিন্ন হয় আমি রিয়েল ভ্যালু পালো কি হয় সো ইট ইজ এ কন্টিনিউয়াস ফর x equal to 5 এতিয়া আকৌ আমি কি লিমিট লম
এতিয়া আকৌ লিমিট ল'লে আকৌ আমাৰ মডুলাছ চিন দিয়াৰ কাৰণে দুটা আহিব কেছ প্ৰথম কেছটোত আহিব লিমিটটো আমি কি লৈছোঁ এট লিমিট এক্স টেন্স টু চি হয় আমাৰ তেতিয়া আমাৰ মডুলাছ থকাৰ কাৰণে আমাৰ কি আহিব দুটা কেছ আহিব প্ৰথমটো হৈছে আমাৰ প্ৰথমটো কেছ অনত আছে যদি ইফ চি গ্ৰেটাৰ দেন 5 চিৰ মানটো লিমিটটো কি পাছতকৈ গ্ৰেটাৰ হ'লে কি হ'ব আমাৰ লিমিট এক্স টেন্স টু চি আমাৰ এফ অফ এক্সটো কি দি আছে আমাৰ লিমিট এক্স টেন্স টু চি এফ অফ এক্স ইকুৱেল টু মডুলাছ অফ এক্স মাইনাছ 5 আমাৰ কি কণ্ডিশ্যন আছে চি ভেলুটো 5তকৈ গ্ৰেটাৰ হ'লে আমাৰ পজিটিভ হ'ব তেনেহ'লে আমাৰ মডুলাছটো কি আহিব পজিটিভ আহিব আৰু এক্সৰ লিমিট কি আমাৰ চি বহাই দিব লাগে কিমান হ'ব আমাৰ চি মাইনাছ 5 ঠিক তেনেকৈ আকৌ কেছটোত কি আহিব যদি ইফ চি লেছ দেন 5তকৈ সৰু বলুবোৰ আমাৰ কি হ'ব লিমিট এক্স টেন্স টু চি এফ অফ এক্স লিমিট এক্স টেন্স টু চি আমাৰ এফ অফ এক্স কি এক্স মাইনাছ 5 এতিয়া 5তকৈ সৰু হ'লে আমাৰ যেনিবা 4 3 হয় তেতিয়াও আমাৰ পজিটিভ হ'ব তেনেহ'লে আমাৰ মডুলাছটো কি হ'ব আমাৰ পজিটিভ হ'ব যেনিবা আমি 5তকৈ আমাৰ -6 ল'লোঁ ইয়াত যদি আমি -6 লওঁ চিৰ ভেলু -6 লওঁ তেনে -5 তেনেহ'লে -6 -5 -11 হ'ল কিন্তু এই মডুলাছ চিন থকাৰ কাৰণে আমাৰ কি হৈছে এইটো মডুলাছ চিন থকাৰ কাৰণে আমাৰ নেগেটিভটো কি হ'ব আমাৰ পজিটিভ হ'ব বা আকৌ বেলেগ ভেলু লোৱা আমাৰ 7 ল'লেতো 7 - 5টো পজিটিভ হবে ও 7টো ল'ব নোৱাৰে কণ্ডিশ্যন আছে 5তকৈ লেছ তেনেহ'লে -7 ল'লে -7 -5 -12 তেনেহ'লে -12টো আকৌ আমাৰ মডুলাছৰ বাহিৰলৈ আহিলে কি হয় আমাৰ পজিটিভ তেনেহ'লে আমাৰ কি থাকিলে চি মাইনাছ 5 তেনেহ'লে আমাৰ কি হ'ব এইটো একে হ'ল তেনেহ'লে এফ এক্স ইজ কণ্টিনিউৱাছ ফৰ অল ভেলু অফ এক্স বিলংছ টু আৰ এফ অফ এক্স কি হ'ব আমাৰ অবিচ্ছিন্ন হয় for all value x belongs to R. F of x is continuous for all value x belongs to R. আমি এনেকৈ সমাধান কৰিব পাৰোঁ যদি ডাইৰেক্ট তেনেকৈ আমাৰ ভেলুটো দিয়া নাথাকিলে তেনেকৈ আমি উলিয়াব লাগে তাৰ পিছৰখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম